Hello everyone, good morning. মই মনালিসাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 10:30 আৰু এই ভিডিঅ'টো মানে কেতিয়াবা বনাই থোৱা আছিল। মই কিন্তু দিবলৈ পাহৰি আছিলো। আজি ভাবিলো এই ভিডিঅ'টো এডিট কৰি আপোনালোকলৈ আগবঢ়াও। আৰু আমি যাবলৈ ওলাইছো এতিয়া ককাহাতৰ ঘৰলৈ, যেটো বাৰ বিয়া ওচৰ চাপিলে, তাকে খবৰ লবলৈ যাওঁ। মা মই ভন্টি তিনিজনীয়ে যাওঁ। তাকে মাহতে ওলাই আছে বাৰু, মই ওলাই গল ভাবিলো ভিডিঅ'টো আৰম্ভ কৰো। আহি ভাবিছো এটা ৰেচিপি শেয়াৰ কৰি আপোনালোকৰ লগত, যেটো বহুত দিনে খো ৰেচিপি দিয়াই নাই। আজি ভাবিলো এটা ৰেচিপি ধুনীয়াকৈ শেয়াৰ কৰিম। কি ৰেচিপি বনাও ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব। আৰু এটা ককাৰ ঘৰৰ পৰা পটককে আহোগৈ দেই। বিয়া খবৰ লৈ আহিলো, যেটো আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয়। আৰু আপোনালোকক মানে দেখাই নাথাকিলো, আৰু যেটো গৈছো অলপ সময় বহিলো, কথা পাতিলো, তেনেকৈ কৰি গুচি আহিলো। সেইবাবে দেখাই থকা নাই আৰু এতিয়া আহি মায়ে বনাবলৈ আৰম্ভ কৰিলে। মানে আপোনালোককতো কৈছিলে যাওঁতে যে ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আৰু আজি ভাবিছো এটা মাছৰ ৰেচিপি শ্বেয়াৰ কৰো। আৰু মাছ মানে মায়েহে বনাব, কিন্তু ৰেচিপিটো মই নবনাও। আজিতো মই মাছ নাখাওঁ যে, সেইবাবে মাকে বনাব দিছো। আপোনালোকক ধুনীয়াকৈ মই দেখাই গৈ থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি দিব গোটেইখিনি মায়ে যোগাৰ কৰিয়ে ললে। আৰু এতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখাই যাম। আৰু এয়া দেখিছে মটৰ আলু তেনেকৈ কাটি লৈছে। বাকি দেখিলে নহয় পিয়াজৰ নলা কাটিছিলে আৰু পিয়াজ কাটিছিলে, সেয়াও দিব। আৰু এতিয়া কেৰাহীখন গৰম হোৱাৰ পিছত অকমান মিঠাতেল দিছে। দেখিছে কিমান অকমান দিছে, কিন্তু মায়ে বনালে মানে কমকৈ দিয়ে, কিন্তু বহুত সোৱাদ উঠে। মইহে বনালে মানে এগালমান তেল দিওঁ। আৰু এগালমান মানে তেল বেছি খোৱা ভাল নহয় বাৰু, কম তেলতে কিন্তু মায়ে বহুত ধুনীয়াকৈ সোৱাদ উঠে। মই কিন্তু কম তেলত বনাব নোৱাৰো যে, সেইবাবে বেছিকৈ দি পাওঁ। আৰু কেৰাহীটো গৰম হোৱাৰ পিছত এয়া দেখিছে পিয়াজ, মানে তেলখিনি গৰম হোৱাৰ পিছত পিয়াজ দিলে। পিয়াজ দিয়াৰ পিছত এতিয়া অকমান সময় ভাজিলে, লগতে কিন্তু নিমখো দিলে। আৰু তাৰপিছত এয়া দিছে আদা নহৰু অকমান দিছে, বহুত বেছি দিয়া নাই দেখিছে। আৰু কি দিয়ে সকলোখিনি আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। শেষত এটা কমেণ্ট কৰি জনাব নাপাহৰিব। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। আৰু নতুন যিসকলে প্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অলপ সময় পিয়াজখিনি ভাজাৰ পিছত আৰু এতিয়া দি দিছে পিয়াজৰ নলাখিনি। তাৰপিছত এইখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ব। এতিয়া দিছে অকমান জিৰা, আৰু ইয়াত দিছে অকমান জালুক, বহুত বেছি দিয়া নাই দেখিছে, অকমান দিছে। এতিয়া দেখিছে মটৰখিনি আৰু আলুখিনি দি দিলে। আৰু এই ৰেচিপি বনাবলৈ বহুত বেছি সময় নালাগে, কম সময়ৰ ভিতৰতে হৈ যায়। আৰু এতিয়া আলুখিনি আৰু মটৰখিনি ভালকৈ ভাজি ল'ব লাগিব, মানে সিজালৈকে। তাৰপিছতহে মাছ দিয়া হ'ব। অলপ সময় ভাজি লোৱাৰ পিছত এতিয়া দিছে হালধি। আৰু মায়ে মানে পিছতে হালধি দিয়ে, আগত কেতিয়াও নিদিয়ে। মই কিন্তু বনালে তেলৰ লগতে মানে হালধি আৰু নিমখ একেলগেই দি দিওঁ। আৰু চবৰে মানে বনোৱাবোৰ প্ৰচেছ বেলেগ বেলেগ, আৰু মাৰো বেলেগ মোৰো বেলেগ, হয়তো আপোনালোকৰো বেলেগ হ'বলৈ পাৰে। আৰু এইখিনি এতিয়া ভালকৈ ভাজি ল'ব। এতিয়া দিছে বিলাহীখিনি। আৰু মটৰ আলু বিলাহী মাছ কিমান চাগে টেষ্ট লাগে খাই, যিহেতু মই খাই পোৱা নাই আজিলৈকে। আৰু মই মানে মাছ নাখাওঁ, সেইবাবে চাগে ক'ব নোৱাৰিম। যিসকলে এনেকৈ বনাই খাইছে গম পাই কিমান টেষ্ট লাগে। আৰু মাহঁতেও কয় মানে এনেকৈ বনালে বোলে বহুত টেষ্ট লাগে মাছ খাই। তাকে আজি বনালে, আৰু মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। অলপ সময় দেখিলে ভাজি ল'লে। আৰু এতিয়া দিব এতিয়া পানী। আৰু পানীখিনি কিন্তু গৰম পানী দিছে, ঠাণ্ডা পানী মায়ে দিয়া নাই। আৰু এইখিনি সিজালৈকে এতিয়া পুৰা উতলিবলৈ দিব। অলপ সময় পিছতে দেখিছেনে পানীখিনি কিমান আছিলে আৰু কিমানখিনি হৈ গ'ল। আৰু পানীখিনি যেটো শুকাই গ'ল, ইয়াতে দিছে এতিয়া মাছ। আৰু বহুত বেছি পানীকেও বনোৱা নাই, অলপ থুপথুপীয়াকৈ বনাইছে। আৰু যেটো আমাৰ ভন্টি ভাইটি মাহে, সেইবাবে 3 পিচ মাছ দিছে, বাকীখিনি থৈ দিছে। আৰু এইখিনি এতিয়া একেবাৰে আপোনালোকক নমাহে দেখাম। আৰু এতিয়া মানে বহুত বেছি সময় নালাগে, আপোনালোকক কৈছোৱে। এইখিনি মাছখিনি দিয়াৰ পিছত হৈয়ে যাব, আৰু যেটো মাছখিনি ফ্ৰাই কৰিয়ে লৈছিলে। আৰু মটৰ আলু বিলাহীখিনি ধুনীয়াকৈ সিজিয়ে গ'ল। আৰু একেবাৰে আপোনালোকক নমাই দেখাই আছো।
minutes later. এয়া দেখিছেনে খাবলৈ ৰেডিয়ে হৈ গ'ল আৰু মা ভাইটি ভন্টিয়ে খাব আৰু মোৰ কাৰণে কিবা বেলেগ বনাইছে আৰু আজি আমাৰ মাছ আনিছিলে বিলৰ পৰা আৰু বিলৰ মাছ বুলে খাই বহুত টেষ্ট লাগে মাহাতৰ মানে মুখতে শুনো কোৱা আপোনালোকে কমেন্ট কৰি জনাব হয়নে নহয় আৰু মাছ আনিলে ধুনিয়াকে বনাইও দেখালে আপোনালোকে কেনেকুৱা পালে কমেন্ট কৰি জনাব আজি এটো বহুত দিন হোৰ ৰেচিপি ভিডিও দিয়া হোৱাই নাই হেহে ভাবিলো আজি ৰেচিপি এটা আপোনালোকৰ লগত শেয়াৰ কৰো আৰু মায়ো ধুনিয়াকৈ বনাই দেখালে আৰু আজি ভিডিওটো ভাবিছো ইয়াতে সামৰো বুলি ভিডিওটো কেনে পালে আপোনালোকে কমেন্ট কৰি জনাব আৰু বহুত বেছি ভাল পালে ভিডিওটো এটা শেয়াৰ কৰি দিব লাইক এটা কৰিব নতুন সকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছে আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই